মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ'ত আগবঢ়োৱা প্ৰশ্ন উত্তৰখিনিৰ লগতে 2015 পৰা 2020লৈ HSLC এক্সামৰ প্ৰশ্ন উত্তৰখিনিও চাবা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত 100% প্ৰশ্নৰ উত্তৰ কৰি থৈ আহিব পাৰিবা। এতিয়া আমি চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় পাঠটিৰ পৰা এটা প্ৰশ্ন আগবঢ়াইছোঁ। এই প্ৰশ্নটো তোমালোকে 2021 HSLC এক্সামৰ বাবে জানি থব পৰা এটা নিউৰনৰ চিহ্নিত চিত্ৰ আঁকা। এতিয়া তোমালোকে ছবিটো আঁকি মাৰ্কিং মানে কোনটো অংশক কি নাম কোৱা হয় এইটো সঠিকভাৱে তোমালোকে লিখি দিলে এই প্ৰশ্নটো 2 মাৰ্কৰ হ'ব পাৰে। ইয়াৰ লগতে 2 নং প্ৰশ্নটো একেলগে হৈ আহিব পাৰে। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ নিউৰনৰ গঠন আৰু কাৰ্য লিখা। এই 2 নং প্ৰশ্নটো 1 নম্বৰ সৈতে একেলগেও আহিব পাৰে, তেতিয়া মাৰ্ক হয়তো বেছি থাকিব। সেই হিচাপে তোমালোকে শিকি ল'বা নিউৰনৰ গঠন আৰু কাৰ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া আলোচনা কৰি থকা প্ৰশ্ন উত্তৰখিনিৰ উপৰিও 2015 পৰা 2020লৈ অহা HSLC এক্সামৰ প্ৰশ্ন উত্তৰখিনিও নিশ্চয় চাবা। স্নায়ুকোষবোৰ দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত। 2 প্ৰকাৰৰ স্নায়ু প্ৰবৰ্ধ এক্সন আৰু ডেনড্ৰাইট। ডেনড্ৰাইটবোৰে নিকটৱৰ্তী স্নায়ুকোষৰ পৰা উদ্দীপনা সংগ্ৰহ কৰে। স্নায়ুকোষৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ফাঁকেৰে ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰি ডেনড্ৰাইটলৈ প্ৰেৰণ কৰে। এই ডেনড্ৰাইটৰ পৰা এই স্নায়ু বাৰ্তা দেহকোষলৈ, দেহকোষৰ পৰা এক্সনৰ জৰিয়তে প্ৰান্তীয় শাখালৈ প্ৰবাহিত হয় আৰু প্ৰান্তীয় শাখাত আন এটা নিউৰনৰ সংযোগী পথ চাইনাপছৰ মাজেৰে কিছুমান ৰাসায়নিক পদাৰ্থৰ জৰিয়তে স্নায়ু প্ৰবাহটো আন এটা স্নায়ুকোষলৈ পৰিবাহিত হয়। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় পাঠটিৰ পৰা এটা অতিৰিক্ত প্ৰশ্ন আগবঢ়াইছোঁ। এইটো HSLC 2021ৰ বাবে সম্ভাৱনা আছে। ৰসায়নিকভাৱে চলন বুলিলে কি বুজা? এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল। উদ্ভিদৰ গৰ্ভমুণ্ডত পৰা পৰাগৰেণুটো নলীয়া আকাৰে বাঢ়ি গৰ্ভাশয়ৰ ডিম্বক পায়গৈ। এনেধৰণৰ চলনকে ৰসায়নিকভাৱে চলন বোলা হয়। অধ্যায় 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন পাৰ্টটোৰ পৰা এটা অতিৰিক্ত প্ৰশ্ন আগবঢ়াইছোঁ। এইটো 2021 HSLCৰ সম্ভাৱনাময় প্ৰশ্ন। প্ৰতিধ্বনি কি? প্ৰতিধ্বনিটো কি? আমাৰ শৰীৰত ক্ষিপ্ৰতাৰে কিছুমান কাৰ্য সম্পন্ন হ'বলৈ যিবোৰ তাপ সংবেদক সেইবোৰ পেশী সঞ্চালক স্নায়ুৰ লগত সংযোগ হৈ থাকিব লাগিব আৰু সংকেত বা উত্তাপ গম পোৱা আৰু সঁহাৰি জনোৱা কাৰ্যটো সোনকালে সমাধা হ'ব লাগিব। এনেধৰণৰ সংযোজক প্ৰতিধ্বনি বোলা হয়। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন পাৰ্টটিৰ পৰা এটা অতিৰিক্ত প্ৰশ্ন। এই প্ৰশ্নটো 2021 HSLCৰ বাবে সম্ভাৱনাময় প্ৰশ্ন। তোমালোকে এতিয়া আলোচনা কৰি থকা প্ৰশ্ন উত্তৰখিনিৰ লগতে 2015 পৰা 2020লৈ HSLC এক্সামৰ প্ৰশ্ন উত্তৰখিনিও চাবা। সেই প্ৰশ্ন উত্তৰখিনিৰ ভিডিঅ'ৰ লিংক মই প্লে'লিষ্টত দি থৈছোঁ, তাত গৈ তোমালোকে ভিডিঅ'বোৰ একাদিক্ৰমে চাই যোৱা। 5 নং প্ৰশ্নটো হ'ল মানুহৰ মস্তিষ্কৰ ভাগ কেইটা আৰু কি কি? আনচাৰটো মানুহৰ মস্তিষ্কৰ ভাগ 3টা, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাদ মস্তিষ্ক। এতিয়া আমি চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় পাঠটিৰ পৰা আন এটা অতিৰিক্ত প্ৰশ্ন 2021ৰ বাবে সম্ভাৱনাময় প্ৰশ্ন। উদ্ভিদ দেহত প্ৰশ্ন নং 6 উদ্ভিদ দেহত চলন কাৰ্য কেনেকৈ সম্পন্ন হয়? ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল। উদ্ভিদ কোষত পানীৰ তাৰতম্যৰ যোগেদি চলন কাৰ্য সম্পন্ন হয়। কোষত পানী জমা হৈ স্ফীত হয় অথবা পানী ওলাই গৈ স্লথ হয়। এনেদৰে কোষৰ আকাৰ সলনি হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2015 পৰা 2020লৈ HSLC ফাইনেল এক্সামৰ প্ৰশ্ন উত্তৰখিনি চন হিচাপে প্ৰতিটো অধ্যায়ৰ বাবে একোটা প্লে'লিষ্ট সাজি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ। প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ একাদিক্ৰমে চাই যোৱা। ভিডিঅ'টো চাই ভাল লাগিছে যদিও এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়া যাতে নতুন নতুন ভিডিঅ'ৰ আপডেট লগে লগে পাই যোৱা।